আয়ুষ ফাৰ্মাচী ইনষ্টিটিউট ফাৰ্মৰ বিষয়ত বিশেষ গ্ৰন্থ উন্মোচন। শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ পূৰ্ণ পৃষ্ঠপোষকতাত ইতিমধ্যে চলি থকা তেওঁকৰ ২৭টি আয়ুষ ফাৰ্মাচী ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ নিৰ্দেশনা মৰ্মে দি ফাৰ্ম ডিপ্ল'মাধাৰী ছাত্ৰ ছাত্ৰীসকলৰ অনুজ্ঞাপত্ৰ লাভৰ চূড়ান্ত পৰীক্ষাত সহায় হোৱাকৈ আয়ুষ ফাৰ্মাচী ইনষ্টিটিউটে প্ৰকাশ কৰি উলিয়াইছে ক্ৰেক ইয়ৰ এক্সিট এক্সাম শীৰ্ষক গ্ৰন্থখনি। আজি এই গ্ৰন্থখনি শুভ উন্মোচন কৰা হয়। ইনষ্টিটিউটৰ ছাত্ৰ সুদৰ্শন বৰাই আধৰা উক্ত উন্মোচন সভাত বিশিষ্ট অতিথি হিচাপে আসাম কাজিৰঙা ইউনিভাৰ্চিটিৰ স্কুল অফ ফাৰ্মাচীৰ ডিন প্ৰফেচৰ ৰাজেশ ডেছুডিছন, আমন্ত্ৰিত অতিথি হিচাপে যোৰহাট ভেলী হাই একাডেমীৰ পৰিচালিকা সুমনা কৌশিক বৰুৱা, জ্ঞানপীঠ একাডেমীৰ সঞ্চালক প্ৰদীপ চতিয়া, আয়ুষ শৈক্ষিক ন্যাসৰ বিষয়া ৰমেন বৰপাত্ৰ গোহাঁই, নিৰঞ্জন বৰগোহাঁই, ভেলী হাই একাডেমীৰ প্ৰবক্তা জাহ্নৱী শইকীয়া, আয়ুষ ফাৰ্মাচী ইনষ্টিটিউটৰ কোষাধ্যক্ষ প্ৰাঞ্জল দেৱগোস্বামী, অধ্যক্ষা পৰিমিতা কলিতাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায় আৰু আয়ুষ ফাৰ্মাচী ইনষ্টিটিউটে লোৱা এই পদক্ষেপক সকলোৱে আদৰণি জনায়। ইপিনে এই গ্ৰন্থখন অনুজ্ঞাপত্ৰ লাইন মাধ্যমত উপলব্ধ হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ইনষ্টিটিউটৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণী আৰু নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে ইনষ্টিটিউটৰ কৰ্তৃপক্ষই। আয়ুষ ফাৰ্মাচী প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ পূৰবী মেমক আমি অনুৰোধ জনাইছোঁ। আজি 2023 আৰু 24 বৰ্ষৰ আয়ুষ ফাৰ্মাচী ইনষ্টিটিউটৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ লগত সংগতি ৰাখি আমি আজি যি বঁটা বিতৰণী অনুষ্ঠান লগতে আমাৰ 2023 আৰু 24 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ফ্ৰেছাৰ্ছৰ কাৰ্যসূচী আজিৰ দিনটোত আমি হাতত লৈছিলোঁ। তাৰ লগতে আমি আপোনালোক সকলোকে জনাবলৈ পাই অতি আনন্দিত যে FPCI ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা প্ৰযোজিত যি নতুন নিয়ম, সেই নিয়মৰ অনুসৰি এক্সিট এক্সাম যিসকল ফাৰ্মাচিষ্ট কোৰ্চৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে 2023 আৰু 24 বৰ্ষৰ পিছত তেওঁলোকে এটি এক্সিট এক্সামত উত্তীৰ্ণ হ'ব লাগিব আৰু সেই এক্সিট এক্সামত উত্তীৰ্ণ হোৱাৰ পাছতহে তেওঁলোকে নিজকে এজন ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট হিচাপে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। গতিকে সেই কথাষাৰলৈ লক্ষ্য ৰাখি আমি আয়ুষ ফাৰ্মাচী প্ৰতিষ্ঠানৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত আমি এখনি গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিলোঁ। গ্ৰন্থখনৰ নাম হৈছে ক্ৰেক ইয়ৰ এক্সিট এক্সাম ফৰ অল দ্য ডি ফাৰ্ম কেণ্ডিডেটছ। এই গ্ৰন্থখনিয়ে বিশেষকৈ ডি ফাৰ্ম পাঠ্যক্ৰমৰ যিসমূহ কাৰিকুলাম আছে এই সমূহ ছাবজেক্টক আঁকোৱালি লৈছে আৰু তাৰ মাজৰ পৰাই আমি পৰীক্ষাৰ যি এক্সিট এক্সাম পৰীক্ষাৰ বাবে সম্ভাৱ্য কিছু প্ৰশ্ন আমি যুগুত কৰি উলিয়াইছোঁ আৰু আমি খুবেই আশাবাদী এই প্ৰশ্নখিনিয়ে আমাৰ আহিবলগীয়া যি এক্সিট পৰীক্ষা এই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক খুবেই সহায় কৰিব। গতিকে আমি ডি ফাৰ্ম পাঠ্যক্ৰমৰ সমূহ ছাত্ৰ ছাত্ৰীক অসম তথা ভাৰতবৰ্ষৰ সমূহ ছাত্ৰ ছাত্ৰীকে আমি জনাবলৈ পাই সুখী যে আমি আজি প্ৰকাশ কৰি উলিওৱা যিখনি গ্ৰন্থ, এই গ্ৰন্থখনি ক্ৰেক ইয়ৰ এক্সিট এক্সাম ফৰ অল দ্য ডি ফাৰ্ম কেণ্ডিডেটছ, এই গ্ৰন্থখনি বৰ্তমান ফ্লিপকাৰ্ট আৰু এমাজনতো উপলব্ধ হৈছে। গতিকে আপোনালোকে এই গ্ৰন্থখনিৰ নাম লৈ যদি চাৰ্চ কৰে তেতিয়াহ'লে নিশ্চয়কৈ গ্ৰন্থখন ক্ৰয় কৰিব পাৰিব আৰু আগন্তুক যি ডি ফাৰ্ম এক্সিট এক্সামৰ পৰীক্ষা তাত সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব বুলি আমি খুবেই আশাবাদী।